নমস্কাৰ। প্ৰায় বেছিভাগ লোকৰে আৰু সচৰাচৰ হৈ থকা এটা সমস্যা হৈছে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, আৰু সেই বিষয়ে আজি এই ভিডিঅ'টিৰ জৰিয়তে কিছু কথা আলোচনা কৰিম। হয়তো আমাৰ কিছুমান অসাৱধানতা আৰু আমি কৰি থকা ভুলৰ বাবে এই সমস্যাবোৰ প্ৰায় সঘনাই দেখিবলৈ পোৱা যায়। বিশেষকৈ মই কেইটামান লক্ষণৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। যদি আপোনালোকৰ শৰীৰত এই লক্ষণসমূহে দেখা দিয়ে, তেতিয়াহ'লে আপোনালোকে কিছু সজাগ হোৱাৰ দৰকাৰ। 1 নম্বৰ, পেচাব জ্বলা পোৰা কৰি থকা। 2 নম্বৰ, সঘনাই পেচাব লাগি থকা। 3 নম্বৰ, কম পৰিমাণে পেচাব হোৱা। 4 নম্বৰ, পেচাবৰ খুব দুৰ্গন্ধ হোৱা। 5 নম্বৰ, পেচাবৰ ৰং সলনি হোৱা। 6 নম্বৰ, পেচাব কৰাৰ সময়ত তলপেটত যথেষ্ট পৰিমাণে বিষ অনুভৱ হোৱা। 7 নম্বৰ, পেচাবৰ লগত তেজ ওলোৱা। ইয়াৰ লগতে যদি তলপেটৰ বিষ আৰু পেচাবৰ জ্বলা পোৰাৰ উপৰিও আপোনাৰ প্ৰায় কম দিনৰ মূৰে মূৰে জ্বৰ হৈ থাকে, শৰীৰ ঠাণ্ডা পৰি আহে, লগতে কঁপনি উঠে আৰু কঁকালৰ বিষ, লগতে মূৰ ঘূৰাই থাকে, যদি এনেকুৱা লক্ষণসমূহ আপোনালোকৰ হৈ থাকে, তেতিয়াহ'লে আপোনালোকে অকণমান এই লক্ষণসমূহক গুৰুত্ব সহকাৰে লোৱাৰ প্ৰয়োজন আছে। পেচাবৰ ইনফেকশ্যন অৰ্থাৎ ইউৰিনাৰী ট্ৰেকৰ ইনফেকশ্যন হ'লে নিশ্চয়কৈ ইয়াৰ চিকিৎসা আছে, কিন্তু যদি আপোনালোকে এই লক্ষণসমূহক নেগলেক্ট কৰে, তেতিয়াহ'লে সেই লক্ষণসমূহে পিছলৈকে গৈ আন কিছুমান গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন হোৱাৰ আমি কাৰণসমূহ জানিব লাগিব। সেই কাৰণসমূহ জনাৰ আগতে এটা বস্তু আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে ইউৰিনাৰী ট্ৰেক বুলি কোৱাৰ লগে লগে অকল পেচাবৰ ৰাস্তাটোৱেই নহয়, পেচাব কৰা প্ৰক্ৰিয়াত জড়িত গোটেইখিনি অংশতে ইনফেকশ্যন হ'ব পাৰে। অৰ্থাৎ ইউৰিনাৰী ট্ৰেক বুলি কোৱাৰ লগে লগে কিডনীৰ পৰা আৰম্ভ কৰি, কিডনী হৈছে এনেকুৱা এটা অংগ যিয়ে আমাৰ শৰীৰৰ ফিল্টাৰ হিচাপে কাম কৰে। গতিকে ইউৰিনাৰী ট্ৰেকৰ প্ৰথম অংশটো হৈছে কিডনী। তাৰপিছত কিডনীৰ পৰা পেচাবসমূহ দুডাল পাইপৰ জৰিয়তে, যি দুডাল পাইপক আমি ইউৰেটাৰ বুলি কওঁ, তাৰ পৰা আহি পেচাবৰ মোনা, যাক আমি ব্লাডাৰ বুলি কওঁ, তাত জমা হয় আৰু তাৰ পৰাই পেচাব বাহিৰলৈ ওলাই যায়, আৰু সেই ৰাস্তাটোক কোৱা হয় ইউৰেথ্ৰা। গতিকে ইয়াৰে যিকোনো এটা অংশটো যদি ইনফেকশ্যন হয়, তেতিয়াহ'লে আপোনাক মই ওপৰত কোৱা সেই লক্ষণসমূহে দেখা দিব পাৰে। এটা কথা মন কৰিব, যদি সচৰাচৰ কিডনী বা তাৰ তলৰ অংশত ইনফেকশ্যন হয়, তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট অকণমান দীঘলীয়া হয় আৰু হয়তো আন কিছুমান কমপ্লিকেশ্যন আহি পৰিব পাৰে। কিন্তু সচৰাচৰ তলৰ অংশটোত বেছিকৈ এই ইনফেকশ্যন হোৱা দেখা যায়, আৰু তাৰ মূলতে হৈছে আমি কৰি থকা কিছুমান ভুল আৰু অসাৱধানতা। এতিয়া যদি আমি কাৰণসমূহ জানিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে প্ৰথম কাৰণটোৱে হৈছে এটা বেক্টেৰিয়েল ইনফেকশ্যন, যাক আমি ইকলাই বুলি কওঁ। সেই ইকলাইৰ ইনফেকশ্যনৰ কাৰণে সচৰাচৰ এই পেচাবৰ সমস্যাবিলাক হৈ থাকে। এই ইনফেকশ্যন হোৱাৰ মূলতে যিসকল লোকে পাব্লিক টয়লেট ইউজ কৰে আৰু ৱেষ্টাৰ্ণ টয়লেট বেছিকৈ ইউজ কৰে, তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত এই লক্ষণসমূহ বেছিকৈ হোৱা দেখা যায়। তৃতীয়তে, বেছিদিন ধৰি যিসকলে বেড ৰেষ্টত থাকে, তেনেকুৱা লোকৰ ক্ষেত্ৰত ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন হোৱাৰ চান্স থাকে। 4 নম্বৰ, কিডনী ষ্টোন অৰ্থাৎ কিডনীত হোৱা পাথৰ ইউৰিনাৰী ট্ৰেক ইনফেকশ্যনৰ অন্য এটা কাৰণ হ'ব পাৰে। 5 নম্বৰ, যিসকল লোক ডায়েবেটিছত আক্ৰান্ত, তেনেকুৱা লোকসকলৰ ক্ষেত্ৰত ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন হোৱাৰ চান্স বেছিকৈ থাকে। প্ৰেগনেঞ্চিৰ সময়তো ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন বেছিকৈ হোৱা দেখা যায়। তাৰোপৰি যিসকল লোকৰ ইমিউনিটি ছিষ্টেম অকণমান ল' থাকে, তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰতো সঘনাই এই ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন হোৱাৰ চান্স থাকে।
যৌন সম্পৰ্কৰ সময়তো ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন হ'ব পাৰে যদিহে ভালকৈ পৰিষ্কাৰ নকৰে। ইয়াৰ উপৰি কিছুমান লোকৰ ক্ষেত্ৰত দেখা যায় যে যিসকল লোকে আন কিছুমান মেডিকেল কণ্ডিশ্যনৰ কাৰণে ইউৰিনাৰী কেথেটাৰ ব্যৱহাৰ কৰি থাকিবলগীয়া হয়, তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত যদিহে ভালকৈ সময়ৰ মূৰে মূৰে ইউৰিনাৰী কেথেটাৰ চেঞ্জ নকৰে, তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰত এই ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন সঘনাই হোৱা দেখা যায়। এতিয়া কাৰণসমূহ কোৱাৰ পিছত নিশ্চয় আপোনালোকে বুজি পাইছে যে কেনেকৈ আমি ইয়াৰ পৰা বাচি থাকিব পাৰোঁ। যদি আমি কিছুমান সাৱধানতা নিজে অৱলম্বন কৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ এই ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ পৰা বহু পৰিমাণে বাচি থাকিব পাৰোঁ। পেচাবৰ ইনফেকশ্যনৰ পৰা বাচি থাকিবৰ কাৰণে আমি কিছুমান প্ৰিভেনশ্যন ল'ব পাৰোঁ। যেনে ধৰক 1 নম্বৰতে যথেষ্ট পৰিমাণে পানী খাব লাগে। 2 নম্বৰ, পেচাব আমি বেছি সময়লৈকে ৰখাই থ'ব নালাগে। বিশেষকৈ এই ক্ষেত্ৰত মহিলাসকলৰ পুৰুষৰ তুলনাত যথেষ্ট পৰিমাণে পেচাবৰ ইনফেকশ্যন হোৱা দেখা যায়। কাৰণ যেতিয়াই কেতিয়াবা ভ্ৰমণলৈ যায় বা দূৰ দূৰণিলৈকে যাবলগীয়া হয়, বহু সময়লৈকে পেচাব ধৰি ৰাখে। তৃতীয়তে, পেচাব কৰাৰ আগতে সদায় সেই ঠাইডোখৰ পৰিষ্কাৰ কৰি ল'ব লাগে। পাৰিলে লগত আপোনালোকে চেনিটাইজাৰ লৈ থাকিব আৰু যেতিয়াই পেচাব কৰিবলৈ যাব, পেচাব কৰাৰ আগতেই আৰু পেচাব কৰি উঠি চেনিটাইজাৰ ব্যৱহাৰ কৰিব। চতুৰ্থতে, পেচাব কৰি উঠি পেচাব কৰা ঠাইডোখৰত পানী ঢালি দিবলৈ নাপাহৰিব। 5 নম্বৰ, কেতিয়াও লেতেৰা কাপোৰ আৰু তিতি থকা কাপোৰ পিন্ধি থাকিব নালাগে। তাৰ পৰাও পেচাবৰ ইনফেকশ্যন হোৱাৰ যথেষ্ট পৰিমাণে চান্স থাকে। 7 নম্বৰ, মিঠাজাতীয় খাদ্য কিছু পৰিমাণে কমাই আনিব, কাৰণ পেচাবৰ ইনফেকশ্যনৰ ই অন্য এটা কাৰণ হ'ব পাৰে। লগতে যথেষ্ট পৰিমাণে ভিটামিন চি যুক্ত খাদ্য খাবলৈ চেষ্টা কৰিব। 8 নম্বৰ, পেচাবৰ ইনফেকশ্যন হৈ থকা সময়ত আপোনালোকে দৈ খাব পাৰে, কাৰণ দৈত যথেষ্ট পৰিমাণে প্ৰ'বায়'টিক থাকে আৰু ই বেক্টেৰিয়েল ইনফেকশ্যনৰ পৰা আপোনালোকক বচাই ৰাখিব পাৰে। গতিকে এনেধৰণৰ কিছুমান সাৱধানতা অৱলম্বন কৰি আপোনালোকে এই পেচাবৰ ইনফেকশ্যনৰ পৰা যথেষ্ট পৰিমাণে বাচি থাকিব পাৰে। যদি কিবা কাৰণত পেচাবৰ ইনফেকশ্যনো হৈছে তেতিয়াহ'লে আপোনালোকে লগে লগে ডক্তৰৰ পৰামৰ্শ ল'ব আৰু সচৰাচৰ যিহেতু এই বেক্টেৰিয়েল ইনফেকশ্যন হয়, ইয়াক কমাবলৈ এণ্টিবায়'টিক ট্ৰিটমেণ্ট কিছুমান দিয়া হয়। লগতে কিছুমান এণ্টিবায়'টিক চিৰাপো ব্যৱহাৰ কৰিবলৈ দিয়া হয়, কিন্তু ইয়াৰ ড'জ আৰু ডিউৰেশ্যন ব্যক্তিভেদে বেলেগ বেলেগ হয়। গতিকে সেই মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈহে তাক ব্যৱহাৰ কৰিব। কেতিয়াও নিজাববীয়াকৈ ফাৰ্মাচী বা আন কোনো ষ্ট'ৰৰ পৰা কিনি আনি খাবলৈ চেষ্টা নকৰিব। গতিকে ভয় নাখাব, অকণমান সাৱধানতা আৰু সজাগ হোৱাৰ নিশ্চয়কৈ দৰকাৰ আছে। যিহেতু আমাৰ সমাজত এই ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন যথেষ্ট পৰিমাণে হোৱা দেখা যায়। গতিকে আপোনালোকৰ সাৱধানতাই এই বেমাৰৰ পৰা নিশ্চয়কৈ আপোনাক বচাই ৰাখিব পাৰিব। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে, ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটি চাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।